অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে চিলমোহৰ মাৰিলে ফাষ্ট ট্ৰেক আদালতত। এতিয়াৰে পৰা ফাষ্ট ট্ৰেকত চলিব জুবিনৰ মৃত্যুৰ বিচাৰ। ৰাইজৰ প্ৰবল দাবীত জুবিন মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেকত চলোৱাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে। ফাষ্ট ট্ৰেক আদালত গঠন কৰিবলৈ ৰাজ্য চৰকাৰৰ আইন বিভাগে ন্যায়পালিকা অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিছিল প্ৰস্তাৱ। আৰু সেই প্ৰস্তাৱৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে বাক্সা জিলাৰ সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাক নিযুক্তিৰে ফাষ্ট ট্ৰেক গঠন কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেকত দৈনিক হ'ব গোচৰটোৰ শুনানি। ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক, তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ শ্ৰীমতী শৰ্মিলা ভূঞা এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব, আন কোনো কাম এই আদালতখনে নকৰে, তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। ফাষ্ট ট্ৰেক আদালত কাৰ্যক্ষম হোৱালৈকে বৰ্তমানৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালততেই ফাষ্ট ট্ৰেকৰ আৰ্হিত বিচাৰ আৰু শুনানি প্ৰক্ৰিয়া চলি থাকিব। তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশগৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন কাৰ্যক্ষম নহয় তেতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে বৰ্তমানৰ যিখন এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নাম্বাৰ 3, যাৰ আদালতত গোটেই গোচৰটো বিচাৰাধীন হৈ আছে, সেই আদালতখনেও যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ আৰ্হিত প্ৰতিদিনেই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ কোৰ্টখনেও প্ৰতিদিনে শুনানি ল'ব আৰু জাষ্টিছ শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক কোৰ্টখনৰ দায়িত্ব ল'ব। ফাষ্ট ট্ৰেক গঠন কৰি জুবিনৰ বিচাৰ দৈনিক চলোৱা কাৰ্যত কিছু আশ্বস্ত এতিয়া পৰিয়ালৰ লোকো। এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছে, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই। গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্স হেণ্ডেলত চাগে এনাউন্স কৰিছে। এনাউন্সমেণ্ট হৈছে, এতিয়ালৈকে অফিচিয়েল নটিচ অহাই নাই। কেতিয়া আৰম্ভ হ'ব, কেনেকৈ হ'ব আৰু গোটেই ন্যায় প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ নাজানো। গতিকে আস্থাৰ আমি ৰাখিছিলোঁ যে ফাষ্ট ট্ৰেক হ'লে সোনকালে হ'ব, ডে টু ডে হিয়াৰিং হ'ব, উইটনেছ আহিব, ডেইলি চামন কৰিব তেওঁলোকক। ইফালে আজি সত্ৰ ন্যায়াধীশৰ আদালতত আছিল গোচৰটোৰ নিয়মীয়া শুনানি। আজিৰে পৰা আৰম্ভ হৈছে অভিযুক্তসকলৰ চাৰ্জ ফ্ৰেমিং প্ৰক্ৰিয়া। আজিৰ শুনানিত জুবিনৰ হত্যাৰ গোচৰটোৰ অভিযুক্ত কৰা হয় চাৰ্জ ফ্ৰেম। আজিৰ শুনানিত আটাইকেইজন অভিযুক্তৰ চাৰ্জ ফ্ৰেম সম্পন্ন নোহোৱাত কাইলৈ পুনৰ হ'ব শুনানি। ইফালে জুবিনৰ 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে আৰোপ কৰা অপৰাধ খাৰিজ কৰিবলৈ আদালতত আবেদন। কাইলৈ 2 দেহৰক্ষীৰ গোচৰ খাৰিজৰ আবেদনক লৈও হ'ব শুনানি। চাৰ্জৰ কাৰণে আছিলে, তো আজি প্ৰজিকিউশ্যনৰ ফালৰ পৰা যিখিনি আমাৰ চাৰ্জৰ কাৰণে হেয়াৰিং হ'ব লাগে প্ৰথম আমি কামখিনি আমাৰ ফালে দিয়া হ'ল আৰু অহাকালি এইটো মানে অপেক্ষা অহাকালি আৰু ৰাখিছে। তো আজি আমাৰ আধা পাৰ্ট হ'ল আৰু আধা পাৰ্ট অহাকালি কৰিম আমি। মানে আমি চাৰ্জ ফ্ৰেমিঙৰ যিখিনি চাৰ্জ আছে তাৰ ওপৰত আমি হেয়াৰিংটো কৰিলোঁ। তো গতিকে যিহেতু ফ্ৰেমিঙৰ চাৰ্জেছটো মানে একৈছ বেছি আছে, সেইটো কাৰণে টাইম লাগিছে। তো আজি আমি আধাখিনি পাৰ্ট কৰিলোঁ, আধাখিনি প্ৰথমত অহাকালি আৰু আধাখিনি হ'ব। ইফালে আদালতত মুখ ঠেকেচা খালে ধুৰন্ধৰ শ্যামকানুৰ অধিবক্তাই। SITৰ পৰা সকলোবোৰ নথি পত্ৰ পোৱা নাই বুলি আদালতত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিছিল আবেদন। প্ৰতিটো শুনানিতেই নথি পত্ৰ পোৱা নাই বুলি আপত্তি দৰ্শাই আছিল শ্যামকানু মহন্তই কলকাতাৰ পৰা লোৱা অধিবক্তাই। নথি পত্ৰ নোপোৱা বুলি দাখিল কৰা আবেদন খাৰিজ কৰে আদালতে। লগতে সত্ৰ ন্যায়াধীশে আদালতৰ সময় অপচয় নকৰিবলৈ ধমক দিয়ে শ্যামকানুৰ অধিবক্তা। এটা ভাল কথা হৈছে যে শ্যামকানু মহন্তৰ উকিলে সদায় একেটা কথাই ৰিলাইভ ডকুমেণ্টছ পোৱা নাই, একেখিনি কথাকে বাৰে বাৰে কৈ থকা হৈছে। আজি আৰম্ভণিটো সেয়াই হৈছিলে। সকলোৱে আমি মানে প্ৰথম আৰম্ভণিটোতে নিৰাশ হয়, কিন্তু সেইখিনি কথা আজি আদালতে যিহেতু খাৰিজ কৰিছে, তেওঁলোকে ৰিজেক্ট কৰিছে সেইটো সময় আৰু মহামান্য আদালতৰ বহু মূল্যৱান সময় নষ্ট কৰিছে বুলি কৈছে। গতিকে সেই কথাটোত আমি আজি সন্তুষ্টি লাভ কৰিছোঁ। আনহাতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হোৱাৰ যেন তিলমানো অনুশোচনা নাই অভিযুক্তসকলৰ মুখত। কাৰোবাৰ আশীৰ্বাদৰ বাবে যেন সদায় ডেম কেয়াৰ ৰূপত অভিযুক্তসকল আছে বুলি মন্তব্য কৰে গৰিমা শইকীয়া গাৰ্গে। আৰামত আছে, খুব আশ্বস্ত হৈ আছে কিবা কথাত চাগে। কেনেকৈ কি কাৰণত তেওঁলোকে সেইখিনি মানে হেৰি পাইছে মই নাজানো,
কিন্তু খুব মানুহ একিউজ হৈ থাকিলে আচলতে জেলত থাকিলে মানুহ যেনেকৈ টেনশ্যনত থাকিব লাগে বা এইটো মাৰ্ডাৰ কেছত তেওঁলোক একিউজ গতিকে সেইখিনি মানুহে যেনেকুৱা ধৰণৰ শংকাত থাকিব লাগে সেই শংকা মই আজিলৈকে কোনোদিনে দেখা নাই। এতিয়া ফাষ্ট ট্ৰেকত বিচাৰ প্ৰক্ৰিয়া চলিলে হয়তো সোনকালে ন্যায় পাব আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। হাফিজুৰ ৰহমানৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।